पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा गंगा उच्चल जलधि तरंगा। কোকৰাঝাৰ জিলাৰ জগদৈৰ ৰাজহুৱা খেলপথাৰত আজিৰে পৰা ইউথ নকআউট ফুটবল টুৰ্ণামেণ্ট শুভাৰম্ভ হয়। জগদৈৰ অজলা ক্লাবে যুৱচামৰ উত্তৰণৰ বাবে ইউনাইটেড ভিজিলেন্স ইউথ নকআউট ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰে। খেলৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় সমাজসেৱকসকলৰ লগতে খেলপ্ৰেমীসকল। উক্ত খেলখনত বিশেষ আকৰ্ষণ হিচাপে মহিলা ফুটবল টিমৰো খেল অনুষ্ঠিত হ'ব অহা 6 ডিচেম্বৰত বুলি আয়োজকসকলে জানিবলৈ দিয়ে আৰু সকলো খেলপ্ৰেমীসকলক দলে দলে যোগদান কৰিবলৈ আহ্বান জনায় তেওঁ। আজি আমাৰ এই বৃহত্তৰ জগদৈ অঞ্চলৰ ইউনাইটেড ভিলেজাৰ্ছ ইউথ নকআউট ফুটবল টুৰ্ণামেণ্টৰ আজি প্ৰথম দিন আৰু এই খেলটো অনুষ্ঠিত কৰিছে আমাৰ এই অঞ্চলৰ সকলো গাঁও, টোটেল 12টা গাঁও, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ মানুহ মিলি এই খেলটো আমি অনুষ্ঠিত কৰিছোঁ। এই অঞ্চলৰ যুৱসকলক খেলৰ প্ৰতি আকৰ্ষিত কৰা আৰু এইটোই মেছেজ দিব বিচাৰিছোঁ যে ইয়াত কোনো জাতি ধৰ্ম কাজকৃত নাই। খেলৰ জৰিয়তে মানসিক শাৰীৰিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে যুৱসকলে যাতে খেলৰ প্ৰতি অধিক আগ্ৰহী হয় আৰু নিজে সুস্থ শৰীৰে যাতে জীয়াই থাকে, কাৰণ আজিকালি খেলৰ জৰিয়তেও বহুতো চাকৰি বাকৰিৰ বহুত সুযোগ সুবিধা আহে। যুৱকসকল যাতে বিভিন্ন ধৰণৰ অৱসৰ সময়খিনি বেয়া কামত লিপ্ত নহয়, খেলৰ প্ৰতি যাতে আকৰ্ষিত হয়, তাৰ বাবে আমাৰ এই বৃহৎ প্ৰচেষ্টা। আমি সকলোকে এইটোৱে মেছেজ দিব বিচাৰিছোঁ যাতে যুৱকসকল খেলৰ প্ৰতি আকৰ্ষিত হৈ নিজে সুস্থ শৰীৰে জীয়াই থাকে, শাৰীৰিকভাৱে মানসিকভাৱে যাতে ইহঁতে প্ৰস্তুত থাকে আৰু ভৱিষ্যতে ইহঁতে একোজন নিজৰ মানে যিটো মনৰ যিটো আশা যে ডিফেন্সত যাবলৈ হ'লে কিন্তু প্ৰথমতে খেলৰ অনুৰাগী যিসকল যুৱক তেখেতসকলে কিন্তু ডিফেন্সৰ চাকৰিত অগ্ৰাধিকাৰ পায়। গতিকে এই খেলৰ জৰিয়তে যুৱকসকলক আমি এইটোই মেছেজ দিব বিচাৰিছোঁ যে যাতে বেয়া কামত লিপ্ত নহয়, খেলত যাতে লিপ্ত থাকে, অৱসৰ সময়খিনি যাতে খেলৰ জৰিয়তে পাৰ কৰে, তাৰ বাবে আমাৰ এই প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাই অনাগত দিনত এই অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ যাতে যিটো মনৰ ইচ্ছা বা আশা সেইটো যাতে পূৰণ কৰে, তাৰ বাবে আমাৰ এই কমিটিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। ইয়াত ৰাইজে কেনেকৈ সঁহাৰি জনাইছে? ৰাইজৰ সঁহাৰি বহুত ভাল। আমাৰ এইটো গাঁৱলীয়া অঞ্চল, বৰ্তমান কৃষিজীৱী মানুহ সকলোৱে কৰ্মত ব্যস্ত যদিও তথাপি আজি আমি ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ, যিখিনি উপস্থিতি পাইছোঁ, আমি সহায় সহযোগিতা পাইছোঁ, আমি কমিটিৰ তৰফৰ পৰা আমি সকলো ৰাইজক আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো আমাৰ আৰু খেল হ'ব। আমাৰ টোটেল 8টা মেচ হ'ব। আজি প্ৰথম, দ্বিতীয় খেল হ'ব, তৃতীয় খেল হ'ব, এনেকেই হৈ থাকিব। আৰু বিশেষ আকৰ্ষণ অহা 6 তাৰিখত লেডিজ ফুটবল যিটো খেল হ'ব, এই খেলখন হাই ভল্টেজ খেল হ'ব আৰু এই খেলত যাতে সৰ্বস্তৰৰ ৰাইজে আহি উপভোগ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আজি কোন কোন টিমৰ খেল? আজি হৈছে ৰঙিয়া ভাৰ্চেছ কোকৰাঝাৰ। আৰু ৰঙিয়াটো মানে এইটো একচুৱেলি হৈছে গুৱাহাটী টিম মেনেজমেণ্টত ৰঙিয়া আছিলে, কিন্তু একচুৱেলি এইটো মানে ৰঙিয়া ক'ব লাগিব। ধন্যবাদ। আমাৰ যিটো খেল অনুষ্ঠিত হৈ আছে, এই খেলত যিটো আমি দেখি আছোঁ, খেলটো খুব ধুনীয়া হৈছে, ভাল প্ৰদৰ্শন কৰি আছে। দুয়োটা দলে সমানে সমানে ভালকৈ খেলি আছে আৰু ৰাইজেও অনেক মানে আমোদ পাই আছে। আমি তাকে প্ৰত্যক্ষ কৰিছোঁ। তাৰ বাবে আমি খেলুৱৈসকলক কমিটিৰ তৰফৰ পৰা আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শুভ উদ্বোধনী খেলখন ৰঙিয়া FC আৰু কোকৰাঝাৰ FCৰ মাজত অনুষ্ঠিত কৰে। ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকান।